हेलो गाइस आमार अन्य एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা আসাম টাইপৰ ঘৰৰ ভিডিও আপোনালোকলৈ আগবঢ়াইছো। ভিডিওটো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিও পাই থাকিব। ঘৰটো বহল আছে 24 ফুট আৰু দীঘল আছে 26 ফুট, তিনটা ৰুম আৰু এখন বাৰান্দা আছে। ভিডিওটো শেষলৈকে চাব, প্ৰথমৰ পৰা সম্পূৰ্ণ ভিডিওটো চাব। চাই ভাল পাব আশা কৰিছো। ভিডিওটো চাই এটা লাইক কৰিব। আহক মেইন ভিডিওটোৰ মাজলৈ আগবাঢ়ি যাওঁ। या घरটো ফ্ৰন্ট সাইড এটো ফ্ৰন্ট সাইডখিনি অলপ প্লাষ্টাৰ কৰা হৈছে আৰু তিনি পাল্লা খিকি এখন দিয়া আছে। ঘৰটো বহলটো 24 ফুট থকা কাৰণে তিনি পাল্লা এখন খিকি ভেন্টিলেট ফিটিং দিয়া হৈছে। ঘৰটো কেনেকৈ লাগিছে ভিডিওটো সম্পূৰ্ণকৈ চাই আপোনালোকে জনাব। এখন আহিয়ে ফ্ৰন্টত বান্দা আছে, 7 ফুট বহল আছে আৰু 12 ফুট দীঘল আছে বান্দাখন। তিনি পাল্লা খিকি এখন লগোৱা হৈছে। মুঠ ৰুম আছে 3টা ঘৰটোত, এখন বাৰান্দা। মই আপোনালোকৰ ৰুম গিটা দেখুৱাই দি আছো, আপোনালোকে চাব। ভিডিওটো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিও নতুন নতুন পাই থাকিব। ভিডিওটো বহুত দীঘল নহয়, আপোনালোকে ভিডিওটো চাই থাকক। মই স্লোকৈ আপোনালোকক ভিডিওটো দেখুৱাইছো। এতিয়া মই ভিতৰলৈ সোমাইছো। বাৰান্দাৰ পৰা সোমাই এই ৰুমটো আছে বহল 12 ফুট আৰু দীঘল আছে 18 ফুট। এই চাওকচোন 18 ফুট দীঘল আছে আৰু বহলটো আছে 12 ফুট। এইখিনি প্লাষ্টাৰ কৰা হোৱা নাই। টিং লগোৱা হৈ গৈছে। ঘৰটো হাইট আছে 10.5 ফুট। 3 ইঞ্চি ওয়াল কাম কৰা হৈছে। ফ্ৰন্টখিনি 5 ইঞ্চি গাঁথনি মাৰা হৈছে। বাকি এইখিনি পাৰ্টিশন 3 ইঞ্চি গাঁথা হৈছে। আৰু এই ৰুমটোৰ পৰা আহি ইটো পাৰ্টত আছিল দুটা ৰুম। সন্মুখত এটা ৰুম আছে। এই পাৰ্টটোত 11 আৰু 12 এটা ৰুম আছে। 12 ৰুম পাছত এই ৰুমটো হ'ল 12 ফুট বহল আৰু 14 ফুট দীঘল ৰুমটো। 12-14 ৰুম এটো আৰু এখন চাদা ঢালি দিয়া হৈছে। আৰু তিনি পাল্লা খিকি এখন, দুই পাল্লা খিকি এখন দিয়া হৈছে। সৰি। আৰু ঘৰটো মই বেক পিনৰ পৰা আপোনালোকক অলপ দেখুৱাই দিছো, পিছ পিনৰ পৰা চাবচোন। মই দেখুৱাই আছো গৈ, এয়া দেখিছেনে? এইটো পিছ সাইডটোৰ পৰা মই অলপ দেখুৱাই দিছো। প্লাষ্টাৰ কৰা হোৱা নাই বাৰু। দেখিছেনে? ভিডিওটো চাই কেনে পালে জনাব আৰু ভিডিওটো চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিও নতুন পাই থাকিব। আৰু আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো।